গণতন্ত্ৰত এখন চৰকাৰক ৰাইজে বনায় আৰু ৰাইজৰ সমস্যা যদি সমাধান নহয়, ৰাইজৰ সমস্যাক যদি চৰকাৰে গুৰুত্বহীন কৰে, সেইখন চৰকাৰক আৰু সেইখন চৰকাৰৰ এমএলএ মন্ত্ৰীবিলাককো ৰাইজে বিচাৰিলে গুৰুত্বহীন কৰি পেলাই ব্ৰহ্মপুত্ৰৰ পানীত দলিয়াই দিব পাৰে। যেনেকৈ আমি দুৰ্গা পূজাত আমি দুৰ্গা মাক আনি পেলাই পূজা কৰোঁ আৰু দুৰ্গা পূজা শেষ হ'লে আমি মাক নি পেলাই আমি নদীত গৈ পেলাই থৈ আহোঁ। এতিয়া এইসকলক আমি গামোচা দি নেতা পাতি চৰকাৰ পাতি ডিস্পত বহালো, তাৰ পাছত যদি ৬ জনগোষ্ঠীৰ কাম নহয়, তাৰ পাছত যদি নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়ি যায়, তাৰ পাছতো যদি গাঁৱৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে মাটিৰ পট্টা নাপায়, তাৰ পাছতো যদি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহয়, তেতিয়াহ'লে সেই একেখিনি মানুহকে আমি পূজা কৰি থাকিব নালাগে, থাকিব লাগিব নে নালাগে এই কথা। আপোনালোকে পাকঘৰত থাকে, কোনটো বস্তুৰ দাম কমিলে? আলুগুটিৰ দাম কংগ্ৰেছৰ দিনতকৈ বাঢ়িল নে কমিল? মিঠাতেলৰ দাম, কেৰাচিন তেলৰ দাম, পিঁয়াজৰ দাম, পেট্ৰলৰ দাম, ডিজেলৰ দাম, দৰৱৰ দাম, লাইটৰ বিল চব বাঢ়িল, চব বাঢ়িল। আমাৰ গাঁৱৰ এতিয়া নৱহঁতে বেগটো বজাৰলৈ যাবলৈ লোৱা মানুহজনৰ হাতত দিবলৈ চিন্তা কৰিব লাগে। গাঁৱৰ দুখীয়া সাধাৰণ মানুহবিলাকৰ মতা মানুহবিলাকৰ কপালৰ শিৰবিলাক এতিয়া থুপ খাই গৈছে চিন্তাত, ঘৰ চলাব নোৱাৰা হৈছে। ল'ৰা ছোৱালীবিলাকক ভাল এখন শিক্ষা দিবলৈ তেওঁলোকৰ এতিয়া শক্তি নাইকিয়া হৈছে, বয়সস্থ মানুহক দৰৱ খুৱাবলৈ পইচা নাইকিয়া হৈছে। আৰু চৰকাৰে কি কৰি আছে? চৰকাৰে কয় আমি 1250 টকা অৰুণোদয় দি আছো। ৰাইজসকল, য'ত য'ত কংগ্ৰেছ চৰকাৰ আছে, কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ, তেলেংগানাত কংগ্ৰেছ চৰকাৰ, তাত ইয়াত যিটো 1200 টকা পায়, আমাৰ কংগ্ৰেছ চৰকাৰ য'ত আছে তাত 2500 টকা পায়, তাত 2500 পায়। ইয়াত চিলিণ্ডাৰ দাম বিজেপিয়ে কৈছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব। আজি ৰাতিপুৱা মাৰ্ঘেৰিটাত মোক এগৰাকী মহিলাই কৈছে যে হয়, বিজেপিয়ে আপোনালোকে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিলে। কি কাম কৰিলে? আমাৰ দিনত 60 বছৰত এটা চিলিণ্ডাৰ দাম বাঢ়োতে 420 টকা হৈছিল, আৰু বিজেপিয়ে 60 মাহত সেইটো চিলিণ্ডাৰ 1000 টকা পাৰ কৰি দিলে, 1000 টকা পাৰ কৰি দিলে। আজি আমি কৰ্ণাটকত, তেলেংগানাত, হিমাচলত কংগ্ৰেছ চৰকাৰ, মানুহৰ পদূলি মুখত আমি 500 টকাত চিলিণ্ডাৰ দিওঁ। আৰু আমি সংকল্প লৈছো যে 2026 চনৰ মে মাহত যেতিয়া অসমৰ মানুহে, মাকুমৰ মানুহে যেতিয়া ইয়াত কংগ্ৰেছ এমএলএ জিকাব, ইয়াৰ কংগ্ৰেছ এমএলএ গৈ পেলাই যেতিয়া ডিস্পত চৰকাৰ বনাব, আপোনালোকৰ পদূলি মুখতো 500 টকাত চিলিণ্ডাৰ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমি দিম। আজি এই চৰকাৰখনৰ লোন লৈ লৈ চলি আছে, ধাৰ লৈ লৈ চলি আছে। ডাবল ইঞ্জিন চৰকাৰ বুলি কৈছিলে। যদি ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ কাৰণে ডাবল লোন ল'ব লাগে, ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ কাৰণে যদি ডাবল ইণ্টাৰেষ্ট দিব লাগে, এই ডাবল ইঞ্জিন চৰকাৰ আমাৰ কাৰণে আৰু ডাবল ট্ৰাবল হৈ যাব। এই চৰকাৰক আমি সময় থাকোঁতে বিদায় দিয়াৰ সিদ্ধান্ত আমি সকলোৱে ল'ব লাগিব। সেইকাৰণে ৰাইজসকল, আপোনালোকে সকলোৱে বুজি পোৱা মানুহ, আপোনালোকে বহুত পৰিস্থিতি দেখিছে, আপোনালোকে অসমৰ গোটেই ৰাজনৈতিক পৰিস্থিতিবোৰ অধ্যয়ন কৰি আছে। বহুত মানুহে এতিয়া মুখ খুলিবলৈ চিন্তা কৰি আছে, কিন্তু আজি মই দেখি ভাল লাগিল যে আমাৰ নৱহঁতে, আমাৰ কেইবাজনো যুৱকে মন খুলি নিজৰ মনৰ কথা, নিজৰ সমাজৰ সমস্যাৰ কথা আজি আলোচনা কৰিবৰ কাৰণে কংগ্ৰেছ দলে যিখন মঞ্চ দিছে, এই কংগ্ৰেছ দলক আহি থকা সময়ত আপোনালোকে শক্তিশালী কৰি আপোনালোকক সেৱা কৰিবৰ কাৰণে আপোনালোকে সুযোগ দিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।